এখিনি ভয়ংকৰ তথ্য লৈ আপোনালোকৰ মাজলৈ আহিছো। আমি পূৰ্বেও বাতৰি পৰিৱেশন কৰিছো যে খোৱা পানীৰ নামত আপোনালোকে বৰবিষ খাইছে আৰু এই বৰবিষ কি ধৰণে খাইছে, অবৈধভাৱে যিমান অনুজ্ঞাপত্ৰহীন ফেক্টৰী খোল খাইছে, ফেক্টৰীবোৰক কিন্তু নাকি লগাব পৰা নাই। উজনি অসমত বিশেষকৈ যিদৰে বৃদ্ধি পাইছে তাৰ সমান্তৰালভাৱে শিৱসাগৰত অত্যধিক ৰূপত যিদৰে অনুজ্ঞাপত্ৰহীন অবৈধ পানী ফেক্টৰী বৃদ্ধি হৈছে, তাৰ ফলশ্ৰুতিত এই অঞ্চলৰ লোকসকলে তেওঁলোকে পানীৰ নামত বৰবিষ খাই আছে। আমি পূৰ্বেও বাতৰি পৰিৱেশন কৰোঁতে বহুতে সমালোচনা কৰিছিলে, হয়তো আমি যিসকলে সমালোচনা কৰিছে তেওঁলোকৰো ডিটেইলছ উলিয়াইছো, তেওঁলোক কোন কোন অবৈধ ফেক্টৰীৰ সৈতে জড়িত হৈ আছে। আৰু যদি আমি ক'বলৈ যাওঁ শিৱসাগৰ খাদ্য সুৰক্ষা বিভাগৰ শিৱসাগৰ কাৰ্যালয়ৰ পৰা প্ৰাপ্ত তথ্য অনুসৰি শিৱসাগৰত ৰাজ্যিক আৰু কেন্দ্ৰীয় অনুজ্ঞাপত্ৰ থকা 8টা আৰু চৰাইদেউত 3টা উদ্যোগ সহ মুঠ 11টা পানীৰ উদ্যোগ আছে। কিন্তু ইয়াৰ সমান্তৰালভাৱে যদি দুইখন ডিষ্ট্ৰিক্টত চাবলৈ যায় বৰ্তমান সময়ত 30টাৰো অধিক অবৈধ অনুজ্ঞাপত্ৰহীন পানীৰ ফেক্টৰী চলি আছে আৰু ফেক্টৰীবোৰ বৰ্তমান সময়লৈকে নাকি লগাব পৰা নাই। বাৰম্বাৰ বাতৰি পৰিৱেশন হোৱাৰ পাছতো কিন্তু কোনো প্ৰশাসনে খাদ্য সুৰক্ষা বিভাগ, মই কৈছো শিৱসাগৰ খাদ্য সুৰক্ষা বিভাগেতো একো কৰিব পৰা নাই। তাৰ সমান্তৰালভাৱে এই প্ৰশাসনে কিন্তু আজিলৈকে মহকুমা প্ৰশাসনক, শিৱসাগৰ জিলা প্ৰশাসনক তেওঁলোকে কোনো ধৰণৰ বিশেষ ইনিচিয়েটিভ ল'ব পৰা নাই। বিশেষকৈ পানী যদি ক'বলৈ যাওঁ, ভূগৰ্ভৰ পানীত থকা যি আলফা, বিটা, ডেল্টা এই সকলোবোৰ পৰীক্ষা কৰিব লাগে। পৰীক্ষা কৰাৰ পাছত তেওঁলোকে যিবোৰ প্ৰমাণিত তথ্য, ইয়াৰ অৱস্থিতি পৰীক্ষা নিৰীক্ষণৰ প্ৰয়োজন হয় আৰু এইবোৰ নকৰাকৈ বৰ্তমান সময়ত কিন্তু যি মিনাৰেল বটলৰ ভিতৰত পানী ভৰাই তেওঁলোকে বিক্ৰী কৰিছে আৰু সেই পানী ইয়াত খাই একাংশ মানুহ এতিয়া বেমাৰত পৰিব লগা হৈছে। আৰু এখন যিখন চাৰ্টিফিকেট মই দেখাইছো, ব্যুৰ অফ ইণ্ডিয়ান ষ্টেণ্ডাৰ্ডছ BIS বুলি কয়, এই চাৰ্টিফিকেট নথকা, এই চাৰ্টিফিকেট FSSI কোনো চাৰ্টিফিকেট নথকাকৈ বৰ্তমান সময়ত পানীৰ উদ্যোগসমূহে যিদৰে তেওঁলোকে ৰমৰমীয়া বেহা চলাইছে আৰু ইয়াক লৈ কিন্তু প্ৰশাসন বৰ্তমান সময়ত মৌন হৈ আছে। আমি কম আৰু ক'ত আছে বৰ্তমান সময়ত যদি আমি শিৱসাগৰ জিলাৰ কথা ক'বলৈ যাওঁ, শিৱসাগৰ জিলাৰ আমগুৰি, ডিকচু, গেলেকী, গড়গাঁও, সোণপুৰা, খেলুৱা, গড়মূৰ, টেঙাপুখুৰী, নামটি, ডুবদৰ, সোণাৰী, ডিমৌ, গৌৰীসাগৰ লগতে শিৱসাগৰ বিভিন্ন স্থানত 30টাৰো অধিক যিদৰে বৰ্তমান সময়ত অবৈধ পানীৰ ফেক্টৰী গঢ় লৈ উঠিছে। এইবোৰ বৰ্তমান সময়লৈকে কিন্তু নাকি লগাব পৰা নাই। এই ক্ষেত্ৰত খাদ্য সুৰক্ষা বিভাগে হয়তো কোনোবা মানুহ কমিশ্যনৰ অংকত জড়িত হৈ আছে, প্ৰশাসনে কোনো ইনিচিয়েটিভ বা বিশেষ ব্যৱস্থা গ্ৰহণ কৰিব পৰা নাই। আমি পৰৱৰ্তী পৰ্যায়ত কোন কেইটা ফেক্টৰী আমি আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। কিন্তু বৰ্তমান সময়ত আমি যদি ক'বলৈ যাওঁ, ইয়াত যিখিনি পানীত আলফা, বিটা, ডেল্টা আমি কথা কৈছো, ওমেগা যিখিনি মিক্স থাকে, পৰীক্ষা নিৰীক্ষা কৰিব লাগে, তাৰ পাছত চাৰ্টিফাই কৰিব লাগে আৰু চাৰ্টিফাই কৰাৰ পাছত তেওঁলোকে একোটা তেওঁলোকে পানীৰ যি ফেক্টৰী, এই ফেক্টৰীৰ কাৰণে বহু কাগজ পত্ৰৰ প্ৰয়োজন হয়, FSSI হয়, BISৰ হয়। ইমানখিনি কাগজ পত্ৰৰ প্ৰয়োজন হোৱাৰ পাছতো কিন্তু একাংশ পানীৰ ফেক্টৰী কিদৰে চলাইছে, ভঁৰালৰ তলত তেওঁলোকে ঘৰৰ ভিতৰত তেওঁলোকে এনেধৰণৰ পানীৰ ফেক্টৰী চলাই আছে আৰু ফলশ্ৰুতিত আজি নাজিৰাবাসীয়ে, আজি শিৱসাগৰবাসীয়ে, উজনি মানুহে কিন্তু পানীৰ নামত বৰবিষ খাব লগা হৈছে। আৰু এই ক্ষেত্ৰত আজিলৈকে প্ৰশাসনে মৌন হৈ লৈছে, প্ৰশাসনে কোনো বিশেষ ব্যৱস্থা গ্ৰহণ কৰিব পৰা নাই। যদিও কোনো বিভাগীয় কৰ্তৃপক্ষ আছে, তেওঁলোকে হয়তো কমিশ্যনৰ অংকত, আৰু বহুতে ক'ব বিচাৰে যদি চাৰ্টিফিকেট উলিয়াই সকলো চাৰ্টিফিকেট কাগজ পত্ৰ কৰি যদি পানী ব্যৱসায় কৰা হয় তেনেহ'লে লোকচান হয়। যদি লোকচানে হয় তেনেহ'লে পানীৰ নামত আপোনালোকে কিয় বৰবিষ মানুহক খুৱাবলৈ চেষ্টা কৰিছে? আৰু এই ধৰণে যি ধৰণৰ তেওঁলোকে প্ৰকাশ কৰিছে, এনেধৰণৰ তেওঁলোকে যি খুব প্ৰকাশ কৰি কিন্তু বহুতে এনেধৰণে অবৈধভাৱে যি বেপাৰ চলাইছে, বেপাৰক লৈ এতিয়া চৰকাৰে বা প্ৰশাসনে কি ব্যৱস্থা গ্ৰহণ কৰে এইও লক্ষণীয় হৈ ল'ব। বৰ্তমান সময়ত আমি নাজিৰা মহকুমাধিপতি কাৰ্যালয়ৰ সন্মুখভাগত আছো আৰু মহকুমাধিপতি কাৰ্যালয়টো বিশেষকৈ জনোৱা হৈছে, পূৰ্বেও আমি বহু বাতৰি পৰিৱেশন কৰিছো, কিন্তু তাৰ পাছতো তেওঁলোকে কিয় বিশেষ ব্যৱস্থা প্ৰশাসনে লোৱা নাই, ইয়াক লৈ এতিয়া প্ৰশ্ন উত্থাপন হয়। কাৰণ শিৱসাগৰ ডিষ্ট্ৰিক্টখনত বৰ্তমান সময়ত কাঠফুলাৰ দৰে পানীৰ অবৈধ ফেক্টৰী গঢ় লৈ উঠিছে। আমি পুনৰ যিখিনি ঠাই আছে, ঠাইখিনিৰ নাম পুনৰ কম। এই ঠাইখিনিৰ নাম হৈছে শিৱসাগৰ জিলাৰ আমগুৰি, ডিকচু, গেলেকী, গড়গাঁও, সোণপুৰা, খেলুৱা, গড়মূৰ, টেঙাপুখুৰী, নামটি, ডুবদৰ, সোণাৰী, ডিমৌ, গৌৰীসাগৰ লগতে শিৱসাগৰৰ বহুকেইটা স্থান। আৰু পৰৱৰ্তী পৰ্যায়ত আমি প্ৰতিটো ফেক্টৰী আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। বহুতে মত পোষণ কৰিছিলে, এনেধৰণৰ মন্তব্য কৰিছিলে যে পানী ফেক্টৰী আপোনালোকে মিছাতে বদনাম কৰিছে বা এনেধৰণৰ, কিন্তু আমাৰ হাতত তথ্য আছে আৰু যি BIS চাৰ্টিফিকেট, FSSI কোনো চাৰ্টিফিকেটৰ তেওঁলোকে প্ৰয়োজন বোধ নকৰাকৈ, কোনো চাৰ্টিফাই নকৰাকৈ তেওঁলোকে কিন্তু দুৰ্ভাগ্যজনকভাৱে তেওঁলোকে যি ধৰণে অবৈধভাৱে পানী ফেক্টৰী খুলিছে আৰু এই পানী ফেক্টৰী আমাৰ জীৱনলৈ কিন্তু বিপদ কঢ়িয়াই আনিছে। আৰু মেইন কথাটো হৈছে যিটো চিল, আৰু চিল কিন্তু প্ৰতিখন দোকানতে উপলব্ধ, তেওঁলোকৰ যি মন যায় চিল লগাই এইদৰে বিকিব পাৰিছে। কিছুমানেতো কোনো পঞ্চায়ত বা যি ধৰণৰ তেওঁলোকে চাৰ্টিফাই ল'ব লাগে বা পঞ্চায়তৰ পৰা অনুমতি ল'ব লাগে, তাৰ পাছতে ভিন্ন ধৰণৰ কেন্দ্ৰীয় অনুজ্ঞাপত্ৰ যিমানসমূহ ল'ব লাগে, এই সকলোবোৰ কোনো অনুজ্ঞাপত্ৰ নোলোৱাকৈ চলোৱাটো আটাইতকৈ দুৰ্ভাগ্যজনক। আৰু এখন প্ৰশাসন
থকাৰ পাছতো এনেদৰে ৰমৰমীয়া বেহা চলোৱাটো আটাইতকৈ দুৰ্ভাগ্যজনক। এতিয়াও যদি আপুনি নাজিৰা নগৰ মাছমজিয়ালৈ যায় বা শিৱসাগৰ নগৰত যায়, এতিয়াও আপুনি পানী গাড়ী দেখিবলৈ পাব, ৰমৰমীয়া পানী গাড়ী দেখিবলৈ পাব, য'ত কিন্তু অনুজ্ঞাপত্ৰহীনভাৱে তেওঁলোকে পানী গাড়ী চলাই আছে, পানী অবৈধ ফেক্টৰী চলাই আছে, আৰু ইয়াক নাকি লগাব আজিলৈকে পৰা নাই। আৰু এই ক্ষেত্ৰত অনাগত সময়ত কি ব্যৱস্থা গ্ৰহণ কৰি লক্ষণীয় হৈ ৰ'ব, আৰু আপোনালোকক আমি সমগ্ৰ তথ্য সহকাৰে আপোনালোকক দিবলৈ চেষ্টা কৰিম। এইখন আমি দেখালো BI চাৰ্টিফিকেট, FSSI, ইয়াৰ লগতে বহুখিনি পানীৰ যি পৰীক্ষা, এই পৰীক্ষা কৰিব লাগে, আৰু এই পৰীক্ষা নিৰীক্ষা নকৰাকৈ তেওঁলোকে যি ধৰণে অবৈধভাৱে পানী ফেক্টৰী খুলিছে, আৰু ইয়াকো কিন্তু প্ৰশাসনে আজিলৈকে কোনো বিশেষ ব্যৱস্থা গ্ৰহণ কৰিব পৰা নাই। ই আটাইতকৈ হাস্যৰসৰ বিষয়। দ্বিতীয়তে আৰু এটা কথা আছে যে FSSI যিখন চাৰ্টিফিকেটৰ কথা ক'লো, এইখন যদি আপোনালোকে ইলিগেলি চাবলৈ যায়, অনলাইনত 500 টকাতে পালে এনেকুৱা FSSI আপুনি চাৰ্টিফিকেট পাব। সেইখন চাৰ্টিফিকেট নহয়। 2021 চনৰ 26 মাৰ্চত ব্যুৰো অফ ইণ্ডিয়ান ষ্টেণ্ডাৰ্ডছে স্পষ্ট ৰূপত নিয়ম বান্ধি দিছিল যে BRS প্ৰমাণপত্ৰ লাভৰ পাছতহে FSSI চাৰ্টিফিকেট উদ্যোগসমূহে লাভ কৰিব পাৰিব। কিন্তু এই BIS চাৰ্টিফিকেট নোপোৱাকৈয়ে FSSI চাৰ্টিফিকেট অনলাইনত 500 টকা দি উলিয়াই তেওঁলোকে অবৈধভাৱে পানীৰ ফেক্টৰী চলাই আছে, যিবোৰ বৰ্তমান সময়ত নাকি লগাব পৰা নাই নাজিৰা মহকুমা তথা শিৱসাগৰ প্ৰশাসনে।